ইয়াত এতিয়া মই কোনটো প্ৰজাতিৰ মাছ পাম সেইটোক লৈ মই এতিয়া চিন্তাত পৰিছোঁ, কাৰণ সকলো ফালে কেৱল মাছ আৰু মাছ দেখিছোঁ, লগতে এটা বিনামূলীয়া ৱাশ্বিং চেণ্টাৰ। সেই ৱাশ্বিং চেণ্টাৰটো আপোনালোকে আগতে মই দেখাইছোঁ, কিন্তু ইয়াত মাছ মানে কোনফালে থপিয়াই ধৰি মই এইটো পোৱা নাই। আৰু এইটো আমাৰ অসম চৰকাৰে এটা সুন্দৰ গিফ্ট দিছে, যিটো এতিয়া সাধাৰণ মানুহে যাতে মাছ বজাৰলৈ গৈ তেওঁলোকে কিনি খাব নালাগে, কাৰণ যথেষ্ট দাম আছে, যাতে ডাইৰেক্ট ঘৰৰ পদূলিতে তেওঁলোকে মাছ ইয়াৰ পৰা উঠাই লৈ খাব পাৰে, এনে এটা ব্যৱস্থা কৰি দিছে। আৰু এয়াই হৈছে গেলেকীৰ যিটো লাহন গাঁও মৰাণ গাঁও সংযোগী যিটো পথ, আৰু এই পথৰ মাজতে এনেধৰণে পানী সিঁচৰিত হৈ আছে, 6 বছৰ ধৰি পানী সিঁচৰিত হৈ আছে। আৰু এইফালে দিয়ে চিকিৎসালয়লৈ যাব লাগে, মহাবিদ্যালয়লৈ যাব লাগে, সকলো ফালে কৰ্মৰ বাবে মানুহ এই পথেদিয়ে যাব লাগে। আৰু পথটোৰ যিটো এটা অৱস্থা আপোনালোকে চাওক, দুজন ভাইটি আহি আছে, কেনেকুৱা এটা পৰ্যায়ত এতিয়া স্কুটি আনিব লগা হৈছে। আৰু এনেদৰে তেওঁলোকে ইয়াত আচলতে পানীৰ ব্যৱস্থা কৰি সাধাৰণ ৰাইজৰ বাবে বিনামূলীয়া মাছৰ, যাতে মন গ'লে মাছ খাব পাৰে, এনে এটা ব্যৱস্থা কৰি থৈছে। 2টা বছৰ পূৰ্বে শিৱসাগৰ জিলা আয়ুক্তই কৈ থৈ গৈছিলে যে ইয়াত দৈখনা নৈ পুনৰ খনন কৰা হ'ব, যিটো সেইদৰে থাকি গ'ল, একো নকৰিলে। আৰু দৈখনা নৈৰ গতিপথ সলনি হোৱাৰ লগে লগেই কোনো পুনৰ খনন নকৰাৰ ফলত আজি এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে, য'ত এতিয়া এটা বৃহত্তৰ অঞ্চল, আপোনালোকে হাঁহিব পাৰে, কিন্তু সেই অঞ্চলত য'ত এতিয়া পানীত ডুবি আছে, এই মানুহে এতিয়া লেট্ৰিন কৰিবলৈ, শৌচ কৰিবলৈ চিন্তা কৰিব লগা হৈছে, কাৰণ ঘৰ সকলোবোৰ বুৰি আছে, লেট্ৰিন বাথৰুমৰ পৰা আদি কৰি গোটেই ঘৰ পানীত বুৰি আছে। এনেকুৱা এটা পৰ্যায়ত দীৰ্ঘদিন ধৰি সমস্যাত ভুগি থকাৰ পাছতো আজিকো প্ৰতি কিন্তু এই সমস্যা সমাধানৰ স্বাৰ্থত কোনো এটা ব্যৱস্থা গ্ৰহণ নকৰিলে। যিহেতু চৰকাৰে পৰিৱৰ্তনৰ কথা কৰে, সেইকাৰণে আমি চৰকাৰক প্ৰশ্ন কৰিবলৈ বাধ্য। পৰিৱৰ্তনৰ কথা কৈছে, সকলোফালে উন্নয়নৰ কথা কৈছে, তেনেহ'লে আপোনালোকে এইবোৰ কিয় আওকাণ কৰি আছে? ইয়াত যে দীৰ্ঘদিন ধৰি ৰাইজে সমস্যাৰ সন্মুখীন হৈ আছে, এই সমস্যাবোৰক আপোনালোকে কিয় আওকাণ কৰিছে, তাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। আৰু এই প্ৰশ্ন তেতিয়ালৈকে থাকিব, যেতিয়ালৈকে এই সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে।